এতিয়া যদি একদম মই ইনিচিয়েল কেছটোত যাওঁ যে কালিৰ দিনটোত মই দেখিলোঁ এটা ডাঙৰ খবৰ এখন এৰেষ্ট ৰিমাণ্ডৰ বেচিছত কৰি দিলে যে শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে তেওঁক সেৱন কৰাইছিল সিদ্ধাৰ্থে আৰু শ্যাম কানুৱে মিলি পেলাই জুবিন গাৰ্গক সেই কেছটোৰ পিছত বা সেই ষ্টেটমেণ্টটোৰ বেচিছত চবতে নিউজ বজা দেখা গ'ল ক'তো স্পেচিফিকলি উল্লেখ কৰা নাই যে সেয়া এক ৰিমাণ্ড কপি আছিল এইটো কিমান ভেলিউ থাকে এই ষ্টেটমেণ্টটোৰ ইনভেষ্টিগেশ্যনত কিমান ভেলিউ থাকিব চক যিজন ইনভেষ্টিগেটিং অফিচাৰ কালি তেওঁ যিটো মানে কৰিছে এজ এ অধিবক্তা আৰু তাতে মই এজন জ্যেষ্ঠ অধিবক্তা বা এনেকুৱা ক্ৰিমিনেল কেছ চলি থাকোঁ আই এম নট হেপী একচুৱেলি ইনভেষ্টিগেটিং অফিচাৰজনে জানিব লাগে যে ডুৰিং ইনভেষ্টিগেশ্যন যদি এজন একিউজে কিবা ডিছক্ল'জাৰ কৰে তাত কোনো ভেলু নাথাকে আনলেছ যদি কিবা লিডিং টু দ্য ডিছকভাৰী থাকে মই এটা উদাহৰণস্বৰূপে কৈছোঁ যদি একিউজজনে পুলিচৰ কাষ্টডিত কয় যে মই মানুহটো মাৰিছিলোঁ খুৱাই মাৰিছিলোঁ কিন্তু কাইলৈ কোৰ্টত আহি সেইটো যদি পষ্টমৰ্টম ৰিপৰ্টত যদি প্ৰমাণ নাথাকে যে খুৱাই মাৰিছে কাইলৈতো সি কোৰ্টত আহি পেলাই কৈ দিব যে মই পুলিচৰ পিটনৰ ভয়তে মানে এইটো মই কৈছিলোঁ যে মোক জল্দি জেললৈ যাবলৈ সেই গতিকে কৈছিলোঁ ময়ে মাৰিছিলোঁ বুলি সেই গতিকে সেইটো পুলিচৰ আগত দিয়া ষ্টেটমেণ্টটো আইনগতভাৱে কোৰ্টত যেতিয়া ট্ৰায়েল চলে কোনো ভেলু নাই কোনটো ষ্টেটমেণ্ট ভেলু থাকে ছাপ'জ যদি পুলিচক তেওঁ লিডিং টু দ্য ডিছকভাৰী কেনেকৈ ধৰক ডেড বডি এটা ক'ৰবাত লুকুৱাই থৈছে তো এজন আছামীয়ে যদি ডেড বডিটো এটা ছিক্ৰেট জেগাত লুকুৱাই থৈছে তেতিয়া নলেজটো তেওঁৰহে থাকিব সেই গতিকে যিটো দি তেওঁ লিডিং টু দ্য ডিছকভাৰী অফ দ্য ডেড বডি সেই পাৰ্টটো ৰিলাই কৰিব পাৰে কিন্তু ছাপ'জ এটা বন্দুক এখন আজি জাজ ফিল্ডত লুকুৱাই থৈ দিছে এটা গেলেৰী পিছফালে তেতিয়া ডিফেন্সৰ উকিলে ক'বতো তাতেতো বেলেগ মানুহো যায় সেই গতিকে এইটো পুলিচে প্লান কৰি পেলাই সেইটো তালে মোৰ যিজন আছামী আছে বা আমাৰ যিজন একিউজক মই ৰিপ্ৰেজেণ্ট কৰিছোঁ ফচাইছে সেই ডাউট এটা ক্ৰিয়েট কৰিব লাগে তাৰমানে ক্ৰিমিনেল কেছত কি হয় যদি কোনো এটা কেছ 60% প্ৰমাণ হ'ল তেতিয়াহ'লে একুইটেল দিব লাগিব কোৰ্টে বচাই দিব লাগিব মানে একুইটেল সেইটো মানে ৰেহাই পাব মানে ফুল ৰেহাই তাতে কোনো ইপছ বাদ থাকিব নাই মানে কমপ্লিটলি তেওঁ নিৰ্দোষী কিন্তু 60 to 80% মই এনেই 100 পৰা 100% স্কেলত কৈছোঁ যদি 60 to 80% মই দেখিলোঁ যে কেছ এটা প্ৰমাণ হৈছে তেতিয়া আমি কওঁ যে এইটো বেনিফিট অফ ডাউটটো সদায় একিউজক যায় যে আছামীজনে এই অপৰাধটো কৰিছে নে নাই কৰা এটা ডাউট আছে কোৰ্টে কাৰণ কোৰ্টেও দেখা নাই পাব্লিক প্ৰচিকিউটৰেও দেখা নাই আৰু যিজন আছামী পক্ষ উকিল তেওঁ দেখা নাই সেই গতিকে একিউজৰ উকিলে সদায় এটা ডাউট ক্ৰিয়েট কৰিলেই চাফিচিয়েণ্ট মানে বিশেষকৈ এনেকুৱা মাৰ্ডাৰ কেছত কিন্তু কেতিয়াবা কিছুমান কেছত ৰিভাৰ্ছ বাৰ্ডেন থাকে যেনে পক্সো কেছ যিবিলাকত মানে আছামীয়ে প্ৰমাণ কৰিব লাগিব যে মই বেয়া কামটো কৰা নাই আৰু যদি 80 to 90% যদি এটা গোচৰত যদি প্ৰমাণ হৈ যায় তেতিয়াহ'লে তাতে কনভিকশ্যন দিব লাগিব আৰু কোনো কোৰ্টে নিবিচাৰে যে 100% প্ৰমাণ হ'ব 100% প্ৰমাণ হ'লে মানে জাজজনে গৈ নিজে দেখিব লাগিব তেতিয়াহে হ'ব সেই গতিকে এইটো এটা মানে নৰ্মেল মই সহজভাৱে বুজাবৰ কাৰণে মানে স্কেল এটা মানে কৈছোঁ